हेलो स्टूडेंट्स की खबर तुम्हारा आशा करूँ सकलोৱে ভালে আছা যিসকল ছাত্ৰছাত্ৰী মেট্ৰিক পৰীক্ষা 2026 দিবলৈ গৈ আছে আৰু সেইসকল ছাত্ৰছাত্ৰীৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট ভিডিও হয় যেহেতু বহুতো ছাত্ৰছাত্ৰীয়ে ভাবি আছে এটা ৰিভিজন দি আছো কি আহিব কি নাহিব বহুতে চিন্তা কৰি আছে যেহেতু প্ৰি বৰ্ডৰ এক্সাম হৈ গল বহুত ডিস্ট্ৰিক্ট মানে 35 খন ডিস্ট্ৰিক্টত 35 টা প্যাটাৰ্ণত তোমালোকৰ কোৱেশ্চন আহিলে এতিয়া তোমালোকে ভাবি আছে কেনেকুৱা প্যাটাৰ্ণত বা কোৱেশ্চন আহিব যেই নহকে মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকে এতিয়া জেনাৰেল সায়েন্সৰ কোৱেশ্চনক লৈ মানে তোমালোকে এতিয়া চিন্তা কৰিব নালাগে এইচএসএলসি এক্সাম 2026 ত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব ছাত্ৰছাত্ৰীয়ে এতিয়া আৰু চিন্তা নকৰিবা জেনাৰেল সায়েন্সত তোমালোকে 90 মাৰ্কছৰ ভিতৰত 90 মাৰ্কছই পাবা আৰু ইতিমধ্যে এএসএসসিবিৰ ফালৰ পৰা ব্লুপ্ৰিন্ট এটা আহিছে আৰু ছাত্ৰছাত্ৰী এতিয়া চাই ল'ব আৰু 100% কমন কোৱেশ্চন তাৰে পৰাই পাবা যেই নহকে মৰমৰ ছাত্ৰছাত্ৰীসকল ভিডিওটো আৰম্ভণিতে তোমালোকক এটা কথাই মই ৰিকুৱেষ্ট কৰিছো যি সকল ছাত্ৰছাত্ৰী এতিয়ালৈকে SI Light of Education YouTube channel to subscribe কৰা নাই তোমালোকৰ চেনেলটো প্ৰথমতে সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শেয়াৰ কৰিবা আৰু এই ভিডিওটোৰ জৰিয়তে মই জেনাৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ কোৱেশ্চন কি কোৱেশ্চন তোমালোকক কমন পৰিব আৰু মই কেইখনমান ডিস্ট্ৰিক্টৰ নাম কম হে কেইখন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ যদি তোমালোকে কালেক্ট কৰিব পাৰা তেতিয়াহলে তোমালোকে জেনাৰেল সায়েন্সৰ 90 ৰ ভিতৰত 90 বা 90 মাৰ্কছৰ ভিতৰত 90 মাৰ্কছ পাব যে নহকে মৰমৰ ছাত্ৰছাত্ৰীসকল বহুতে ভাবিব পাৰা যে মই বজাৰৰ পৰা টেষ্ট পেপাৰ কিনিছো মই এটা কথা কৈছো বজাৰৰ পৰা টেষ্ট পেপাৰ তোমালোকে কিনিব পাৰা কিনিছাম কিন্তু সেই টেষ্ট পেপাৰত কিন্তু তোমালোকৰ কোৱেশ্চন যিখিনি দিয়া থাকে যে 100% কমন বুলি কিন্তু সেই কোৱেশ্চন সেই টেষ্ট পেপাৰখন গোটেই পেপাৰখন পঢ়িব লাগিব কাৰণ সেই পেপাৰখনত তোমালোকৰ অল ডিস্ট্ৰিক্ট দিয়া থাকে মই এটা কথা কৈছো কাৰণ অল ডিস্ট্ৰিক্ট পঢ়াৰ কোনো দৰকাৰ নাই মানে অযথা সময় নষ্ট নকৰিবা যেহেতু মাজত তোমালোকৰ এমাহমান সময় আছে আৰু মই কেইখনমান ডিস্ট্ৰিক্টৰ নাম কই সেই কেইখন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ তোমালোকে কালেক্ট কৰি লবা যেহেতু টেষ্ট পেপাৰত কিন্তু কোনো ধৰণৰ ডিস্ট্ৰিক্টৰ নাম লিখা নাথাকে আৰু মই এটা কথা কৈছো সেই টেষ্ট পেপাৰ যিখন আছে সেইখনৰ কথা মই আৰু বেছি নকও যেই নহক কিয় তোমালোকে মানে মই দিয়া যি কেইখন ডিস্ট্ৰিক্ট হ'ব সেই ডিস্ট্ৰিক্ট কেইখনৰ কোৱেশ্চন পেপাৰ কেনে কালেক্ট কৰিবা মই এটা কথা কৈছো তোমালোকে ইউটিউব চেনেলত যাব যাই কিনে তাতে সাৰ্চ কৰিবা যেহেতু বহুতো ইউটিউবাৰে মানে ইউটিউবত কিন্তু হেবিলাক আপলোড কৰি দিয়ে কাৰণ কি এজন ইউটিউবাৰে কমপ্লিট ডিস্ট্ৰিক্টৰ কিন্তু তোমালোকৰ কোৱেশ্চন পেপাৰ দিব নোৱাৰে এটো মানে ইম্পসিবল কাৰণ দিয়াও সম্ভৱ নহয় যে নহক ছাত্ৰছাত্ৰীৰ পৰা যি কেইখন কোৱেশ্চন পেপাৰ পায় সেই কেইখন কোৱেশ্চন পেপাৰহে দিব পৰা যায় আৰু সকলো ইউটিউবাৰে হেটোৱে কৰি আছে কাৰণ কমপ্লিট 35 খন ডিস্ট্ৰিক্টৰ কিন্তু কোৱেশ্চন পেপাৰ দিব নোৱাৰে এতিয়া মই দেখুৱাইছো কোন কেইখন ডিস্ট্ৰিক্ট তোমালোকৰ চাব লাগিব আৰু সেই কেইখন ডিস্ট্ৰিক্ট যদি তোমালোকে কালেক্ট কৰিব পাৰা 90 মাৰ্কছৰ ভিতৰত তোমালোকৰ 90 মাৰ্কছই পাবা আৰু সেইখিনি তোমালোকে যদি ভালকে পঢ়া তেতিয়ালে কোনো টেনচন নাই বিজ্ঞানক লৈ কোনো টেনচন কৰিব লগা নাই যেহেতু বহুত ছাত্ৰই বিজ্ঞানক লৈ বহুত টেনচন কৰি থাকে যে কিছুমান ছাত্ৰছাত্ৰীয়ে কি কৰিছে পঢ়া শেষ হৈছে তথাপিও বিজ্ঞানক লৈ টেনচন কৰি থাকে এতিয়া আৰু টেনচন নকৰিবা মই দেখুৱাই আছো কোন কেইখন ডিস্ট্ৰিক্ট তোমালোকৰ চাব লাগিব আৰু তোমালোকৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা আৰু বন্ধুবৰ্গৰ মাজত তোমালোকৰ চেনেলটো শেয়াৰ কৰি দিবা এতিয়া প্ৰথম তোমালোকৰ ডিস্ট্ৰিক্টটো চাব লাগিব বজালী ডিস্ট্ৰিক্ট চাব লাগিব তাৰ পিছত বৰপেটা ডিস্ট্ৰিক্ট চাব লাগিব লগতে বঙাইগাঁও ডিস্ট্ৰিক্ট আৰু বৰপেটা ডিস্ট্ৰিক্টৰ পৰা তোমালোকৰ হাইয়েষ্ট কমন আহে মেট্ৰিক পৰীক্ষা তোমালোকৰ মেট্ৰিক পৰীক্ষাত হাইয়েষ্ট কমন আহে আৰু এই বছৰ নহয় প্ৰত্যেক বছৰতে হাইয়েষ্ট কমন আহি থাকে বৰপেটা ডিস্ট্ৰিক্টৰ কোৱেশ্চনৰ পৰা আৰু সেকেন্ডত থাকে নলবাৰী ডিস্ট্ৰিক্ট নগাঁও ডিস্ট্ৰিক্ট নগাঁও ডিস্ট্ৰিক্ট আৰু থাৰ্ডত থাকে নলবাৰী ডিস্ট্ৰিক্ট তাৰ পিছত তোমালোকৰ চাব লাগিব বঙাইগাঁও ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ চাবা তোমালোকে তাৰ পিছত তোমালোকে চৰাইদেউ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ চাব লাগিব চৰাইদেউ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ তোমালোকে কালেক্ট কৰিবা আৰু বৰপেটা ডিস্ট্ৰিক্টৰ সম্পূৰ্ণ কোৱেশ্চন পেপাৰ যদি তোমালোকৰ লাগে তোমালোকে মোক কন্টাক্ট কৰিবা আৰু ইউটিউব চেনেলৰ এবাউটত WhatsApp নম্বৰ দিয়া আছে 8638733195 এই নম্বৰত মেছেজ কৰিলে তোমালোকে বৰপেটা ডিস্ট্ৰিক্টৰ কমপ্লিট কোৱেশ্চনছ তোমালোকে পাই যাবা তাৰ পিছত তোমালোকৰ চাব লাগিব ধুবৰী ডিস্ট্ৰিক্টৰ কোৱেশ্চন এনসাৰ তোমালোকে কালেক্ট কৰিবা মানে এনসাৰটো কালেক্ট পাবাই মানে কোৱেশ্চনখিনি আগতে কালেক্ট কৰিব লাগিব তাৰ পিছত তোমালোকে চাব লাগিব ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ তাৰ পিছত তোমালোকৰ চাব লাগিব নেক্সট গোলাঘাট ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ তাৰ পিছত তোমালোকৰ চাব লাগিব নেক্সট তোমালোকৰ চাব লাগিব যোৰহাট ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ তাৰ পিছত তোমালোকৰ কামৰূপ আৰু কামৰূপ মেট্ৰৰ দুয়োখন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ কালেক্ট কৰিব লাগিব তাৰ পিছত তোমালোকৰ নেক্সট চাব লাগিব নেক্সট তোমালোকক দেখুৱাই আছো লখিমপুৰ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ তোমালোকে কালেক্ট কৰিবা লখিমপুৰ ডিস্ট্ৰিক্ট তাৰ পিছত তোমালোকৰ মাজুলী ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ কালেক্ট কৰিব লাগিব নেক্সট তোমালোকৰ নগাঁও ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ কালেক্ট কৰিব লাগিব নলবাৰী ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ কালেক্ট কৰিব লাগিব আৰু লাষ্ট মই এটা ডিস্ট্ৰিক্টৰ নাম কৈ আছো উদালগুৰি ডিস্ট্ৰিক্টৰ তোমালোকৰ কোৱেশ্চন কালেক্ট কৰিব লাগিব যে নহকে মৰমৰ ছাত্ৰছাত্ৰীসকল মই যি কেইখন ডিস্ট্ৰিক্টৰ নাম তোমালোকক জনাই দিলো এইখন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ তোমালোকে কালেক্ট কৰিবা আৰু তাৰ ওপৰতো যদি দুই এদিন তোমালোকে কমপ্লিট ডিস্ট্ৰিক্টৰ উলিয়াব নোৱাৰা যদি দুই এখন ডিস্ট্ৰিক্ট তোমালোকৰ বাকি থাকে কালেক্ট কৰিবলৈ তোমালোকে কমেন্ট সেকশনত কমেন্টছ কৰি
জনাবা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মই তোমালোকক এটা কথা কৈছোঁ তোমালোকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু ইয়াৰ পিছত মই নেক্সট অসমীয়া সাবজেক্টত কোন কেইখন ডিস্ট্ৰিক্ট চাব লাগিব সেই ভিডিঅ'টো লৈ আহিম থ্যাংক ইউ এছআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ৱাচিং দি ভিডিঅ'